মহাবিদ্যালয়ত আজি মহাবিদ্যালয়ৰ প্ৰাদেশিকৰণ সন্দৰ্ভত অসম চৰকাৰ তথা বিটিআৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কাৰ্যসূচী ৰূপায়ণ কৰে। উপলক্ষে তামুলপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ যোগেন বৰুৱে বিগত বৰ্ষসমূহত একাগ্ৰতা আৰু নিষ্ঠাৰে ভেঞ্চাৰ ষ্টেজত থকাৰ পৰাই অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কৰিবলগীয়া কষ্ট আৰু বিগত দিনসমূহত কৰিবলগীয়া ত্যাগৰ কথা কৰি আৱেগিক হৈ পৰে। সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি সভাত উপস্থিত থাকে বিটিআৰৰ MCLA হেমন্ত কুমাৰ ৰাভা, প্ৰাক্তন বিধায়ক চন্দী বসুমতাৰী, প্ৰাক্তন MCLA মদন মোহন মুছাহাৰী, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো তথা বিভিন্ন ছাত্ৰ সংগঠনৰ নেতা কৰ্মীসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। কলেজখন আমাৰ কাৰণে খুব প্ৰয়োজন এখন উচ্চ শিক্ষাৰ অনুষ্ঠান আৰু তামুলপুৰ অঞ্চলত দুখনকৈ কলেজ প্ৰভিন্সিয়েলাইজ হ'ল আৰু বহুত দিনৰ পৰা এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী কেতিয়াবা নলবাৰী কেতিয়াবা ৰঙিয়া বিভিন্ন জায়গাত যাই পেলাই শিক্ষা লৈ আছিলে আৰু কলেজ দুখন থকাৰ পিছতো প্ৰভিন্সিয়েলাইজ নোহোৱাৰ কাৰণে শিক্ষকসকলে খুব কনফিডেন্সলি শিক্ষা দান কৰা বা বিভিন্ন প্ৰগ্ৰামবিলাক ইয়াত ভালমতে হোৱা নাছিলে। তো সেইকাৰণে আজি আমি সকলো আনন্দিত হৈছোঁ আৰু কলেজখনে ইয়াৰে চেলিব্ৰেট কৰিছে। এই চেলিব্ৰেট কৰাত আমি সকলো উপস্থিত হৈছোঁ। মই আশা ৰাখিছোঁ যে আহি থকা সময়ত এইখন মহাবিদ্যালয়ৰ পৰা বহুত ছাত্ৰ ছাত্ৰীয়ে মানৱ সম্পদ হিচাপে ওলাই আহিব পাৰিব আৰু ইয়াত এতিয়াও বহুত কাম আছে। জুনিয়ৰ আৰু ছিনিয়ৰ দুইটা ছেকশ্যনতে বহুতখিনি বিল্ডিংবিলাক ঠিক নাই, আমাৰ বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে। তো আমি বিটিআৰ চৰকাৰৰ পৰা এই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক নিৰ্মাণ কৰাৰ কাৰণে লাহে লাহে কাম কৰি যাম। এই বছৰো প্ৰায় 1.5-2 কোটি টকামান আমি ইয়াত চেংচন দিম আৰু বাকীখিনি কাম ইয়াত লাহে লাহে কৰি যাম যাতে ছাত্ৰ ছাত্ৰীয়ে ভালকৈ শিক্ষা গ্ৰহণ কৰিব পাৰে। আৰু এটা কথা যে ইয়াত ছায়েন্স লাগে, ডিগ্ৰী ছায়েন্স। তো ডিগ্ৰী ছায়েন্স আৰু হায়াৰ ছেকেণ্ডাৰী ছায়েন্স দুটাৰ কাৰণে আমি অসম চৰকাৰৰ লগত কথা পাতিম যাতে ছায়েন্সটো আৰম্ভ কৰিব পৰা যায়। কাৰণ আজি যুগটোৱে হ'ল বিজ্ঞান আৰু টেকন'লজিৰ যুগ। এনেকুৱা সময়ত যদি ছায়েন্সৰ পৰা যদি ডিপ্ৰাইভ হৈ থাকে সেইটো ডাঙৰ এটা সমস্যা হয়। তো সেইকাৰণে মই আমাৰ আমাৰ কলেজ অথৰিটি সকলোকে অনুৰোধ কৰিছোঁ যাতে শিক্ষা দান কৰা, শিক্ষা গ্ৰহণ কৰা এই প্ৰচেছটো খুব ভালদৰে চলাই লৈ যায়। ইয়াৰ কাৰণে মই অনুৰোধ কৰিছোঁ। তামুলপুৰ মহাবিদ্যালয়ে যোৱা আজি আমাৰ 28 ডিচেম্বৰ 2023 তাৰিখত প্ৰভিন্সিয়েলাইজ হৈ গ'ল BTC 10খন কলেজত আৰু ইয়াৰ ভিতৰত আমাৰ মহাবিদ্যালয়খন এখন। এই চেগতে আমি মহাবিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল বা মহাবিদ্যালয় পৰিচালনাৰ লগত জড়িত, প্ৰতিষ্ঠাৰ লগত জড়িত যিখিনি ব্যক্তি বা তেখেতসকলৰ পৰিয়াল আৰু আমাৰ মহাবিদ্যালয়খন আজি 40 বছৰে ধৰি ৰখা আমাৰ যিখিনি শিক্ষাগুৰুসকল আৰু লগতে আমাৰ যে মহাবিদ্যালয়খন প্ৰভিন্সিয়েলাইজ কৰাত আমাক সহায় কৰা আমাৰ BTCৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তথা BTC চৰকাৰ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী তেখেতসকলক ধন্যবাদ দিয়াৰ কাৰণে আমি আজি এটা মিটিং আহ্বান কৰিছোঁ আৰু সেই ধন্যবাদ দিয়াৰ যি আমাৰ কাৰ্যসূচী তাত আমাৰ যথেষ্ট মানুহ প্ৰতিষ্ঠাৰ লগত জড়িত উপস্থিত হৈছে। BTC প্ৰধান ডাঙৰীয়া উপস্থিত হৈছে, আমাৰ তামুলপুৰ বিধায়ক জলেন দৈমাৰী ডাঙৰীয়া উপস্থিত হৈছে আৰু বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আমাৰ তৰেণ বড়ো ছাৰ উপস্থিত হৈছে। ইয়াৰ লগতে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ ডক্টৰ ভূপেন নাৰ্জাৰী ছাৰ তেখেতেও একাডেমিচিয়ান হিচাপে উপস্থিত হৈছে। গতিকে আমাৰ যিহেতু আজি প্ৰভিন্সিয়েলাইজ হৈ গ'ল, গতিকে ভৱিষ্যতত কলেজখনক আমি কেনেকুৱা আগুৱাই লৈ যাব পাৰিম বা লাগিব সেইটো ক্ষেত্ৰত তেখেতসকলৰ পৰা আমি পৰামৰ্শ লোৱাৰ সুযোগতে তেখেতসকলক এসাঁজ খোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি ইয়াত যিখিনি ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেওঁলোককো আমি আমাৰ ফালৰ পৰাই মহাবিদ্যালয়ৰ তৰফৰ পৰাই অলপমান মৰমৰ এসাঁজ খোৱাৰ কাৰণে তেখেতসকলক আমি আমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীখিনি ইয়াত যথেষ্ট আহিছে। গতিকে মই আশা কৰিছোঁ অনাগত দিনবোৰত আমাৰ তামুলপুৰ মহাবিদ্যালয় শৈক্ষিক দিশত ভালকৈ আগুৱাই যাব পাৰিম আৰু ইয়াৰ কাৰণে আমাক BTC প্ৰধান মহোদয়ে অনুৰোধো কৰিছে আৰু আমিও কথা দিছোঁ নিশ্চয় আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক BTC প্ৰধান ডাঙৰীয়াক কথা দিছোঁ, প্ৰতিশ্ৰুতি দিছোঁ নিশ্চয় আমি ভালকৈ শিক্ষা অনুষ্ঠানখনক আগুৱাই লৈ যাম বা চলাই লৈ যাম বা লৈ যাব পাৰিব, সেইটো আমাৰ বিশ্বাস আছে।
তামুলপুৰৰ পৰা আনন্দ ৰামচেৰীৰ ৰিপৰ্ট অমৃত। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ।